আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছো বুলি। এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই ক'ম যে মই পলায়ন কৰা নাই, কাৰণ সেইদিনাখন ৰাতি কমেও 1টামান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলোঁ। মোৰ ঘৰ যিহেতু বামুণী মৈদামত, মোৰ দুটা বাট আছে, হয়তো জালুকবাৰী মালিগাঁও হৈ মই যাব পাৰোঁ আৰু নতুবা মই হাইৱে হৈ লাল গণেশ বা VIP হৈও যাব পাৰোঁ। মই গৈ থাকোঁতে চাইকেল ৰুট পাৰ হৈয়ে যেতিয়া মই দক্ষিণ গাঁৱৰ ফালে মই টাৰ্ণ ল'লোঁ, মোৰ সন্মুখত এখন ট্ৰাক আছিলে আৰু ট্ৰাকখন বেছ ডাঙৰ ট্ৰাক আছিলে। সেই ট্ৰাকখনৰ কাৰণে আচলতে ৰাস্তাৰ ইপাৰৰ মানুহ যোন আছে, যদি কোনোবা আছে, তেওঁলোকে ইটো পাৰ দেখা নাই আৰু ইটো পাৰে যিহেতু মই আছিলোঁ, মই সিটো পাৰ দেখা নাই। গতিকে ট্ৰাকখনে যেতিয়া ছাইড দিবলৈ ইণ্ডিকেটৰ দিলে, মই ৰাইট ছাইডেদি কাটি পেলাই যাবলৈ লওঁতে যিজন ল'ৰা আহত হৈছে তেখেত স্কুটিখন লৈ হঠাৎ ওলাই আহিছিলে। গতিকে তেখেতেও মোক দেখা নাই আৰু ময়ো তেখেতক দেখা নাই। গতিকে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ মতে এইটো এটা প্ৰকৃত এক্সিডেণ্ট, আৰু এক্সিডেণ্ট কেতিয়াও কোনেও জানি বুজি নকৰে, কেতিয়াও নকৰে। মই গাড়ীখন ছাইডত নি ৰখাইছোঁ, তাত ৰৈছোঁ মই। সেই ৰোৱা সময়খিনিত কিন্তু তাত ট্ৰাকৰ ড্ৰাইভাৰকেইটাৰ বাহিৰে বা এজন দুজন ল'ৰা, তাত কোনো বেলেগ মাইকী মানুহ বা কোনো নাছিলে, ল'ৰা আছিলে। মই যিহেতু অলপমান হ'লেও মই ভয় খাইছোঁ, মই গাড়ীতে বহি মই বেক মিৰৰ ভিউৰ পৰা মই চাই আছোঁ তেখেতক ধৰিছে। তাৰপিছত মই আৰক্ষী বিষয়াক ফোন কৰিছোঁ, পুলিচ থানাত মই ফোন কৰিছোঁ আৰু মই জনাইছোঁ তেওঁলোকক যে এনেকৈ তেনেকৈ হৈছে। গতিকে মই যদি পলালোহেঁতেন হয়তো মই আৰক্ষীক নিজে মই ফোন নকৰিলোঁ হয়। গ'ল কথা গ'ল, দুজন ল'ৰাই মোৰ পিছা কৰিছে বুলি মই গম নাপাওঁ। তেওঁলোকে পিছে পিছে আহি মোক খেদি খেদি ভিডিঅ' কৰিছে। ভিডিঅ' কৰি যে মানে মোৰ এনেকুৱা ফিল হৈছিলে যে যদি মই ল'ৰা হ'লোহেঁতেন হয়তো তেওঁলোকে মোক তাত মাৰিবলৈ খেদি অহা নিচিনাকৈ আহিছে মোক। তাৰমানে গুচি অহাৰ পিছত নেক্সট ডে কিন্তু ৰাতিপুৱাই মই গৈছোঁ মোৰ দেউতাক লৈ দিছপুৰ থানালৈ। মই গৈছোঁ, মোৰ এক্সিডেণ্ট হোৱা গাড়ীখনো লৈ গৈছোঁ। তাত লৈ গৈ তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে মোৰ গাড়ীৰ কাগজ পাতি চব জেৰক্স লৈছে, যি ফৰ্মেলিটিজ আছে চব কৰিছে। তেওঁলোকে মোৰ গাড়ী চাইছে, চাই মেলি তেওঁলোকে গোটেইখিনি ইনভেষ্টিগেশ্যন যি কৰিব লাগে গোটেইখিনি কৰিছে। কৰি মেলি তেওঁলোকে এইটোৱে কৈছে যে এইটো এটা এক্সিডেণ্ট, এইটোত না আপোনাৰ দুখ আছে না তেখেতৰ দুখ আছে। গতিকে তথাপিও আপোনালোকে মিলামিচি লওক, কথা পাতি লওক। তেতিয়া মই তেওঁলোকক এটাই কথা কৈছোঁ, সৰু ল'ৰা, গতিকে মই তেখেতক কৈছোঁ যে তেখেতক মই সহায় কৰিবলৈ মই আছোঁ। মই এই কথাখিনি মই আৰক্ষী বিষয়াসকলৰ আগত মই কৈ আহিছোঁ।